Good morning students. Lakshya Computer Training Institute or ফালৰ পৰা মই জ্ঞানদীপ স্যাৰ আৰু আজি মই তোমালোকক Adobe Illustrator ৰ মাধ্যমে এটা সিম্পল আৰু এটা ইন্টাৰেষ্টিং ৰাউন্ডেড শেপৰ লোগো বনোৱা শিকাম। তো বলা আৰম্ভ কৰো। তো আমি Adobe Illustrator আমাৰ ওপেন কৰা হৈছে। আমি ফাইলত গৈ কিনে নিউ এটা পেজ লৈ লম। আমাৰ নিউ পেজ আহি গল। এতিয়া আমি ইয়াত ভিউত গৈ কিনে আমি কি কৰিম ৰুলাৰ লৈ লম। এই দুটা ৰুলাৰ আমি হৰিজন্টাল এণ্ড ভাৰ্টিকেল ৰুলাৰ আমি অন কৰি লৈছো এণ্ড দেন আমাৰ গাইডৰ কাৰণে জাষ্ট ইয়াৰ পৰা এটা লাইন মই মাজত এটো মই মানে নিজৰ হিচাপে মাজত ৰাখিলো আৰু ইয়াৰ পৰা আৰু এটা লাইন ইয়াত মই সেন্টাৰ ইয়াত মই লৈ আনিলো। ওকে, সো এই দুটা যে পইণ্ট আছে ইন্টাৰসেক্ট হৈ আছে ইয়াত, তো ভাবি লবা যে এটো হল সেন্টাৰ মোৰ হিচাপে। ওকে, সো এতিয়া আমি কি কৰিম, ইয়াত ক্লিক কৰি এলিপস টুল লৈ লবা। এলিপস টুল লৈ লোৱাৰ পিছত যেতিয়া তুমি এটো সিলেক্ট কৰি লবা এলিপস টুল, তাৰ পিছত তুমি কি কৰিবা এটো কৰি দিবা নান। ওকে, এটো আমি নান নকৰো, এটো আমি ব্ল্যাক কৰি দিম। ইয়া আমি বেলেগ এটা কালাৰ কমপ্লিট ব্ল্যাক কৰি দিলো আৰু আমাৰ বাহিৰৰ যোনটো এটো আছে এটো নন আছে, মানে ষ্ট্ৰোক আমাৰ নন আছে। দেন আমি ইয়াৰ পৰা ইন্টাৰসেক্টৰ পৰা এনেকে এটা সাৰ্কেল আৰু তুমি শিফট আৰু অল্টাৰ প্ৰেছ কৰিলে কি হ'ব এটো সেন্টাৰত আহি যাব। দেন তুমি এনেকে কি কৰিবা সাৰ্কেলটো পাৰফেক্ট সাৰ্কেল যিমান তোমাৰ দৰকাৰ তুমি এনেকে বনাই লবা। দেন তুমি এৰি দিবা। তো শিফট আৰু অল্টাৰ প্ৰেছ কৰিলে এটো পাৰফেক্টলি কি হ'ব তোমাৰ পুৰা সাৰ্কেলটো ইয়াত শো কৰিব। ওকে, তো আমি সাৰ্কেলটো বনালো। সাৰ্কেলটো বনোৱাৰ পিছত এতিয়া তুমি এটো সিলেক্ট কৰিবা সাৰ্কেলটো। দেন তুমি এফেক্টছত যাবা, ডিসৰ্ট এণ্ড ট্ৰান্সফৰ্ম ইয়াত যাবা আৰু জিগজেগত যাবা। জিগজেগত যোৱাৰ পিছত প্ৰিভিউ দি দিবা আৰু ইয়াত তুমি চাব পাৰা এটা ষ্ট্ৰাকচাৰ। তো মই এটো কমাব বিচাৰিম, তো চাবা আৰু অলপ কমাই দিও। দেন তুমি এটো অলপ বঢ়াবা। তো এটো যিমান বঢ়াবা তুমি চাব পাৰা এই বস্তুটো যে আছে মানে যোনটো জিগজেগ কৰা মানে আপস এণ্ড ডাউন চাব পাৰা সাৰ্কেলৰ এজত যোনটো হৈ আছে এটো আমি স্মুথ কৰিম। এতিয়া কৰ্নাৰ আছে আমি স্মুথ কৰি লম আৰু তুমি এবাৰ প্ৰিভিউটো তুমি চাই লৈছা, ঠিক আছে। তো তুমি এটো দিব পাৰা আৰু এটো তুমি এনেকে বঢ়াব পাৰা। এনেকে বঢ়ালে এটো বেছি কি হ'ব আপস এণ্ড ডাউনটো অলপ বেছি হ'ব। তো মই অলপ কমাই দিলো, দেন স্মুথ দি দিছো, দেন ওকে প্ৰেছ কৰি দিবা। সো এটো হৈ গল। এটো হোৱাৰ পিছত আমি যেতিয়া ইয়াত যেতিয়া ক্লিক মানে আমি যেতিয়া আমাৰ মাউসটো ইয়াত আনিম তো তুমি চাব পাৰা এটো সাৰ্কেলে হৈ আছে। এটো এক্সাক্ট পজিশনত মানে এটো আপস এণ্ড ডাউন যোনটো আমাৰ ডিজাইন দিয়া আছে, ঠিক আছে। কাৰ্ভ অলপ কাৰ্ভ হৈ আছে, আকৌ ওপৰৰ ফালে গৈ আছে যোনটো ডিজাইন, সেই ডিজাইনটো আনিবৰ কাৰণে তুমি এটো সিলেক্ট কৰিবা। সিলেক্ট কৰাৰ পিছত অবজেক্টত যাবা, এক্সপান্ড এপিয়াৰেন্সেস, ঠিক আছে। এপিয়াৰেন্সেছত যাবা, দেন এটো এতিয়া পাৰফেক্টলি আমাৰ হৈ গল, হেতু শেপত আহি গৈছে। ওকে, এই শেপত আহাৰ পিছত দেন আমি সিলেক্ট কৰিম আগেইন এলিপস টুল। দেন আমাৰ এটো আমি সিলেক্ট কৰি কিনে এটো কৰি দিবা নান আৰু এটো মানে আমাৰ ষ্ট্ৰোক সিলেক্ট কৰিবা। দেন তুমি সিলেক্ট কৰি লোৱা এটা প্ৰপাৰ এটা কালাৰ, মই এটো সিলেক্ট কৰিলো। দেন আমি এটা আচ্ছা ইয়াৰ সাইজো আমি ডিসাইড কৰি লওঁ, মানি লোৱা 2 আছে 3 আছে 4 লৈ ললো। দেন আমি সেম ইয়াৰ পৰা এই সেন্টাৰৰ পৰা কি কৰিম, এই সেন্টাৰৰ পৰা শিফট আৰু অল্টাৰ প্ৰেছ কৰি কিনে তো তুমি চাব পৰা পুৰা সেন্টাৰত আমাৰ আহি গল। দেন তোমাৰ যিমান দৰকাৰ ইমান লকে লৈ লোৱা, দেন ৰিলিজ। তো তুমি চাব পাৰা আমাৰ সাৰ্কেল আহি গল। এতিয়া তুমি ডুপ্লিকেট বনাব পাৰা, মানে ইয়াৰ ডুপ্লিকেট বনাব পাৰা। আদাৰৱাইজ তুমি কি কৰিবা এজ ইউ উইশ, আদাৰৱাইজ তুমি নিজৰ পৰা আৰু এটা সাৰ্কেল বনাব পাৰা। মই প্ৰথমত ডুপ্লিকেট বনাই চাও, কন্ট্ৰোল সি কৰিলো। কন্ট্ৰোল সি মানে কপি, কন্ট্ৰোল ভি এণ্ড কন্ট্ৰোল এফ, ঠিক আছে। তো আমাৰ সাৰ্কেলটো তো আমাৰ ৰেডি হৈ গল, কিন্তু এতিয়া আমি এটো মুভ কৰাটো অলপ অসুবিধা হ'ব, আমি সেন্টাৰত লৈ যোৱাটো অলপ অসুবিধা হ'ব। সো আমি এটা কাম কৰো, কন্ট্ৰোল জেড প্ৰেছ কৰি দিও আৰু এটো আনডু কৰি দিলো। দেন আমি কি কৰিম, আমাৰ হিচাপে আমি ইয়াৰ পৰা আগেইন ইলিপস টুল সিলেক্ট কৰিলো, সেন্টাৰ আছে,
শিফট আৰু অল্টাৰ প্ৰেছ কৰিবা দেন সাৰ্কেল এটা বনাবা আৰু এটো যিমান দৰকাৰ ঠিক আছে ইমান দৰকাৰ তো তুমি ইমান ল'ব পাৰা তো মই ইয়াত ৰিলিজ কৰি দিও ওকে তো এটো চাব পাৰা আমাৰ সাৰ্কেল আহি গৈছে ওকে সাৰ্কেল আহাৰ পিছত আমি কি কৰিম আমি সেম সাৰ্কেল এটো আমি সিলেক্ট কৰিম এটো আমাৰ সিলেক্ট আছে কন্ট্ৰোল সি কন্ট্ৰোল ভি প্ৰেছ কৰিবা দেন তুমি এটো মুভ কৰি ইয়াত লৈ আনিবা সাইডত ওকে সাইডত লৈ আনাৰ পিছত এতিয়া তুমি কি কৰিবা এতিয়া আমাৰ কাম হল ইয়াৰ যোনটো লাইনিং টু আছে মানে ইয়াৰ যোনটো কব গলে পাথ আমি কি কৰো পাথটো আমি গুছাই দিম পাথটো গুছাবৰ কাৰণে সিলেক্ট কৰি কিনে এটো কৰিলে পাথ গুছি গল দেন তুমি ইয়াত যাবা ইয়াত গৈ কিনে তুমি ইয়াত চাব পাৰা টাইপ অন এ পাথ টুল ইয়াত মানে এই পাথত তুমি লিখিব বিচাৰিছা সো মই হেতু সিলেক্ট কৰিলো তো আমাৰ কোনটো সিলেক্ট কৰিব লাগিব আকৌ মই দেখাই দিলো টাইপ অন এ পাথ টুল এটো সিলেক্ট কৰিবা দেন তুমি ইয়াত ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত তোমাৰ যি লিখাৰ আছে তুমি লিখি দিয়া তো মই লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট মই লিখি দিলো দেন এটো লিখাৰ পিছত মই কি কৰিম ইয়াত ক্লিক কৰিম ওকে ক্লিক কৰাৰ পিছত আচ্ছা মই সাইডত লৈ যাব পাৰো ওকে তো মই অলপ সাইড আৰু কন্ট্ৰোল মাইনাস কৰি দিম কন্ট্ৰোল মাইনাস কৰি কিনে স্পেস বাৰ প্ৰেছ কৰি এটো অলপ সাইডত লৈ যাও আৰু এই পইণ্টক ধৰি কিনে মই ইয়াত লৈ আনিলো দেন কন্ট্ৰোল প্লাস প্ৰেছ কৰি আছো সো কন্ট্ৰোল প্লাস প্ৰেছ কৰাৰ ৰিজন হল কি মই এটো ডাঙৰ কৰিম আৰু এটা সিস্টেমেটিক ওয়েট আনিব বিচাৰিছো কেনেকৈ আনিম ইয়াত তুমি চাব পাৰা এটো চাব পাৰা আমাৰ এটো হল এন্ড মানে ব্যাক সাইডৰ এটো প্ৰেছ কৰিবা ইয়াত ক্লিক কৰিলে গম পাবা এটো সোৱা এটো তাৰ তলতে এটা ইন্ডিকেশন কৰি আছে যে এটো ব্যাক সাইড হয় এটো ক্লিক কৰি এনেকৈ লৈ আনিবা আৰু ইয়াত যেতিয়া তুমি লৈ যাবা তো চাব পাৰা তোমাৰ পইণ্টাৰৰ তলত দেখাই আছে এটো ফ্ৰন্ট সাইড তো এটো আমাৰ কি কৰিব লাগিব এই বস্তুটোত প্ৰেছ কৰি কিনে তুমি এটো নিজৰ হিচাপে সেট কৰি লবা এইফালে তো এটো হল প্ৰথম সাইড এটো হল ব্যাক সাইড এই লিখাৰ এতিয়া ইয়াত যে এটা এটো পাইছা ইয়াত তুমি এটা লাইন পাই আছে এই লাইনটোৰ মাধ্যমে আমি এটো সেন্টাৰ কৰিব পাৰো তো তুমি এনেকে সেন্টাৰ কৰি লবা ঠিক আছে এটো লৈ আনাৰ আগত মই ইয়াৰ হ্যান্ডৰাইটিংৰ কালাৰটো চেঞ্জ কৰি দিও সো মই কি কৰিম কন্ট্ৰোল প্লাস প্ৰেছ কৰি দিও কন্ট্ৰোল প্লাস প্ৰেছ কৰাৰ পিছত ইয়াত গৈ কিনে মই টাইপ টুল ইউজ কৰাৰ পিছত মই এই গুটিটো সিলেক্ট কৰি লও দেন মই হ্যান্ডৰাইটিং ইয়াৰ পৰা বেলেগও ল'ব পাৰো এজ মাই এটো এডব এৰাবিক ঠিক আছে এটো ভাল এন্ড দেন মই বোল্ড কৰি দিলো দেন সাইজটো অলপ ডাঙৰ কৰি দিও ঠিক আছে সাইজটো ডাঙৰ কৰাৰ পিছত তুমি ইয়াত উইন্ডোজত যাবা উইন্ডোজত যোৱাৰ পিছত ইয়াত টাইপস ক্যাৰেক্টাৰ লৈ আনিবা এই অপচনটো আমাৰ দৰকাৰ পৰিব এটো আহি গল এতিয়া আমি কি কৰিম প্ৰথমত আমি ইয়াত ক্লিক কৰো সিলেকশন টুল দেন আচ্ছা মই সিলেকশন টুলৰ আগত ইয়াত ক্লিক কৰি কিনে টাইপ টুল ইউজ কৰি কিনে মই হ্যান্ডৰাইটিংটো পাহৰিয়ে গলো যে হ্যান্ডৰাইটিংৰ যে কালাৰটো আছে মোৰ এটো চেঞ্জ কৰিব লাগিব সো মই ইয়াত গৈ কিনে ইয়াৰ পৰা মই এটো কালাৰ ওকে কৰি দিলো চাও এতিয়া আহে নে নাই তো ইয়াত আহি গৈছে সো এতিয়া আমি অলৰেডি আমাৰ বোল্ড আছে আৰু আমি ডাঙৰ যদি কৰিব বিচাৰিছো হেতু পিছৰ কথা এতিয়া হৰু কৰি কিনে এটো মুভ কৰি দিও মুভ কৰি ইয়াত লৈ আনিম যেতিয়া তুমি চাব পাৰা পুৰা পাৰফেক্টলি আমাৰ ইয়াত সেট হৈ গল কন্ট্ৰোল প্লাস প্ৰেছ কৰা দেন তুমি স্পেস বাৰ প্ৰেছ কৰি লৈ আনা আৰু এটো আমাৰ মোটামুটি পুৰা কমপ্লিটলি সেন্টাৰতে আছে এতিয়া এটো যে লিখা আছে এই বস্তুটো আমি কি কৰিম ক্যাৰেক্টাৰ এতিয়া আমি এটো টাইপ টুল ইউজ কৰিলো টাইপ টুলৰ মাধ্যমে সিলেক্ট কৰিছো দেন তুমি এটো প্ৰেছ এই বস্তুটো ইয়াৰ পৰা তুমি দিব পাৰা এটো প্ৰেছ কৰিব পাৰা এনেকে তো এটো ওপৰৰ ফালে এনেকে আহি যাব তুমি চাব পাৰা এটো মই ওপৰৰ ফালে দি দিলো ওকে
সো এফালে এণ্ড দেন তুমি যদি বিচাৰিছা যে এইটো আৰু অলপ ডাঙৰ কৰিব বিচাৰিছা তো এইটো এনেকৈ তুমি এইটো এতিয়া গুচি গ'ল কিয় মই বুজাই আছোঁ জাষ্ট সৰু কৰি লওঁ এতিয়া আমি কি কৰিম ইয়াত গৈ কিনে এই দুটা অপশ্যন তুমি চাব পাৰিছা হয়নে সো এই দুটা অপশ্যনৰ কাৰণে এইটো হৈছে সো আমাৰ কি কৰিব লাগিব আমাৰ এইটো অলপ আৰু ডাঙৰ কৰি লওঁ আচ্ছা এতিয়া আমি সিলেক্ট কৰি ল'ম এইটো সিলেক্ট টুল এণ্ড দেন ইয়াত যেতিয়া কাৰ্সাৰ আনিবা এই অপশ্যনটো পাবা এইটো অলপ এইফালে লৈ আনা ওকে এইফালে লৈ আনিলে এতিয়া তুমি আৰামছে এইটো ডাঙৰ কৰিব পাৰিবা আৰু অলপ ডাঙৰ কৰিব বিচাৰিছা যদি বাস তুমি এইটো সিলেক্ট কৰি লোৱা টাইপ টুলস দেন সিলেক্ট দেন আৰু অলপ ডাঙৰ কৰিব পাৰা এনেকৈ চাব পাৰিছা দেন যেতিয়া তুমি ইয়াত ক্লিক কৰিবা এইটোৰ মাধ্যমে তুমি অলপ ষ্ট্ৰেইট ইয়াত চেণ্টাৰত লৈ আনিবা এইটো আহি গ'ল কন্ট্ৰোল মাইনাস প্ৰেছ কৰা তো তুমি চাব পাৰা খুব ধুনীয়াকৈ আমি কম্পিউটাৰ ট্ৰেইনিং আচ্ছা ইয়াত প্লাস সিম্বল আহি আছে মই পাহৰিয়ে গ'লো যে ইয়াত কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউটো আছে সেই বস্তুটো গুচি গৈছে সো সেই বস্তুটো আনিব লাগিব তো সেই বস্তুটো আমাৰ আনাৰ দৰকাৰ নাই আমি কি কৰিম জাস্ট সিম্পলি এটো সিলেক্ট কৰি আমি হ্যান্ডৰাইটিংটো কমাই দিও হেতুৱে বেটাৰ হ'ব আমাৰ কাৰণে এতিয়া তুমি যদি সাইজ বঢ়াব বিচাৰিছা বঢ়াব পাৰা কিন্তু তাৰ আগত আমি এটো এবাৰ এডজাস্ট কৰি লওঁ ইয়াত এনেকৈ লৈ আনা এটো অলপ তলৰ ফালে লৈ যোৱা ইমান লকে আৰু এটো আমি অলপ তলৰ ফালে লৈ যাও ইয়াত ক্লিক কৰিম এনেকৈ এটো ক্লিক কৰিম এটো সো ক্লিক নহয় জাস্ট অপচনত এই পইণ্টত আনিলে হ'ল তাৰ পিছত তুমি তো এইটো আমাৰ সেন্টাৰত আহি গৈছে সেন্টাৰত আহাৰ পিছত আমি কি কৰিম এই কমপ্লিট ইয়াৰ কন্ট্ৰোল সি কন্ট্ৰোল ভি আৰু এটা ডুপ্লিকেট বনাই ললো ডুপ্লিকেট বনোৱাৰ পিছত আমি এটো তলত লৈ আনো তলত লৈ আনাৰ পিছত এই বস্তুটো যদি তুমি চেঞ্জ কৰিব বিচাৰিছা কন্ট্ৰোল মাইনাস কৰি আৰু অলপ সৰু কৰি আমি এইফালে লৈ আনো তাকি আমি ধুনীয়াকৈ প্ৰপাৰ আমি নিজৰ হিচাপে সেট কৰিব পাৰো তো কন্ট্ৰোল প্লাস প্ৰেছ কৰিলো দেন মই এটো সিলেক্ট কৰি এফালে লৈ আনিলো দেন মই এটো মুভ কৰিব পাৰো এই যে লাইনিংটো আছে এই ডান্ডিটো চাইছা ইয়াৰ মাধ্যমে তুমি এনেকে ভিতৰৰ ফালে কৰি দিবা ভিতৰৰ ফালে সেন্টাৰ কৰিব পাৰা এনেকে সো মই এনেকে কৰিলো দেন তুমি যদি ভাবিছা যে মই ইয়াত বেলেগ কিবা লিখিব বিচাৰিছো দেন তুমি ইয়াৰ পৰা টাইপ টুল সিলেক্ট কৰিব পাৰা আৰু এটো চেঞ্জ কৰি দিব পাৰা তো মই ইয়াত জাস্ট লিখি দিও নর্থ বঙাইগাঁও তো মই ইয়াত নর্থ বঙাইগাঁও লিখি দিছো দেন তুমি এটা বস্তু মনত কৰিবা যে ইয়াত এই পয়েন্ট বিলাক বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এই পয়েন্টৰ মাধ্যমে আমি কাম কৰি আছো এটো হল হ্যান্ডেল ইয়াৰ মাধ্যমে আমি এটো সেন্টাৰ কৰিব পাৰিম সো প্ৰথমত তো তুমি ভিতৰৰ ফালে যেতিয়া লৈ আনিছা এই পয়েন্টটো তুমি ইয়াত এই পয়েন্টটো ইমান লকে লৈ আনা কেলে কি তুমি আৰু সাইজটো সাগে ডাঙৰ নকৰা আৰু যদি কৰাও কোনো অসুবিধা নাই জাস্ট মই অলপ বাহিৰ মানে অলপ বেছি উলাই দিছো দেন মই এই বস্তুটো সেন্টাৰৰ ফালে লৈ আনো এনেকে মই সেন্টাৰ কৰিব চেষ্টা কৰি আছো ইয়া মই এই পয়েন্টটো ইমান লকে মিলাই দিলো ওকে এটো তো মিলোৱা আছে এতিয়া সেন্টাৰ হৈ গল দেন আমি কি কৰিম কন্ট্ৰোল মাইনাস প্ৰেছ কৰি এটো মুভ কৰি ইয়াত লৈ আনিম আৰু ইয়াত দি দিলো দিয়াৰ পিছত এতিয়া এটো ভিতৰত আছে সো এটো আমাৰ সিলেক্ট আছে সো ইয়াত তুমি এটো চাব পাৰা এতিয়া আমি এটো মাইনাস কৰিব লাগিব এনেকে মাইনাস কৰিলে কি হ'ব এটো বাহিৰৰ ফালে উলাই যাব তো তুমি চাব পাৰা এটো বাহিৰৰ ফালে উলাই গৈ আছে এটো সো তো তোমাৰ হিচাপে যিমান দৰকাৰ তুমি ইমান উলাই লবা ওকে এটো আমি উলাই ললো আৰু দেন এটো আমাৰ এটা প্ৰফেশনালি আমি আমাৰ লোগোটো মোটামুটি ক্ৰিয়েট কৰি পেলাইছো আৰু ধুনিয়া কৰিম আমি অলপ সাইজটো ডাঙৰ কৰিম সো अगेन আকৌ মই টাইপ টুল ইউজ কৰিলো দেন মই ইয়াত ক্লিক কৰিম প্ৰথমত সিলেকশন টুল ইউজ কৰিবা আৰু এই অপচনত
ইয়াৰ পা এটু ইমান লকে লৈ আনা দেন এই অপশনটো ইয়াৰ পা এই পইণ্টৰ পা এটু এই পইণ্টটো যে আছে এই পইণ্টটো ইয়াত লৈ আনা দেন তুমি টাইপ টুল ইউজ কৰা সিলেক্ট কৰা গোটেইটো দেন অলপ ডাঙৰ কৰিব বিচাৰিছা দেন ইয়াত তুমি ক্লিক কৰা যিমান হ'ব পাৰে ইমান কৰি লোৱা সো এটো আমাৰ হৈ গ'ল দেন তুমি अगेन সিলেক্ট কৰিবা তোমাৰ সিলেকশন টুল এন্ড দেন ইয়াত ক্লিক কৰিবা আৰু ইয়াত এটা যেতিয়া তুমি ইয়াত চাবা যে তোমাৰ এটো পজিশন ঠিকে আছে জাস্ট এটো আৰু তুমি চাব পাৰা তোমাৰ লাইনিংটো যে আছে এটো ইয়াত আছে ইয়াৰ মাধ্যমে তুমি এটো সেট কৰিবা ওকে তো এটো হৈ গ'ল আমাৰ পুৰা সেন্টাৰত আহি গৈছে দেন আমি এই বস্তুটো সিলেক্ট কৰিম এটো 22 আছে সো এটো আমি 22 কৰিম দেন अगेन আমি সিলেক্ট কৰিম সিলেকশন টুল ইয়াত ক্লিক কৰিবা ইয়াৰ সাইজ বঢ়াব কাৰণে এটো এফালে ইয়াত ক্লিক কৰিবা প্ৰথমত ইয়াত চাই লবা এই অপশনটো আহিব লাগিব কাৰ্সৰৰ তলত এটা অপশন তুমি পাই আছা এটো হলে তুমি কি কৰিব পাৰিবা এটো অলপ ডাঙৰ কৰিব পাৰিবা আৰু এই ফালৰ এটো জাগা বঢ়াব লাগিব এনেকে যেতিয়া তুমি জাগাটো ডাঙৰ কৰি লবা তাৰ পিছতে তুমি ইয়াৰ সাইজটো ডাঙৰ কৰিব পাৰিবা এতিয়া তুমি 18 আছে 22 কৰি দিয়া এটো আমাৰ হৈ গ'ল দেন তুমি সিলেক্ট টুল আৰু এটোৰ মাধ্যমে তুমি এটো সেন্টাৰ কৰা চাই লোৱা ওকে মোটামুটি আমাৰ সেন্টাৰ আছে আৰু যেতিয়া তুমি ইয়াত ক্লিক কৰি এতিয়া তোমাৰ জাগা ইনাফ হৈ গ'ল বাস এতিয়া তোমাৰ এটো সেন্টাৰত আহি গৈছে এতিয়া তুমি পুৰা সেন্টাৰ কৰি দিয়া कंट्रोल माइनस करा तो তুমি চাব পাৰা আমাৰ পারফেক্ট লোগো আমি মোটামুটি বনালো এতিয়া আমাৰ আগবাঢ়িব লাগিব আৰু বহুত কাম আছে ইয়াত এতিয়া আমি এটা স্ট্ৰোকৰ মাধ্যমে এটা প্যাটাৰ্ন বনাম এই প্যাটাৰ্নটো কেনেকৈ বনোৱা হ'ব চোৱা সো ফার্স্ট আমি কি কৰিম ইয়াত এনেকে এটো লৈ ললো লোৱাৰ পিছত আমি এটো সিলেক্ট কৰি কিনে ইয়াত ক্লিক কৰিলো ओके আমাৰ আহি গ'ল দেন আমি ইয়াত এই रोटेट ক্লিক কৰিম रोटेट ডাবল ক্লিক কৰিলে এনেকে অপশন আহি যাব रोटेटर ইয়াত তুমি 6 ডিগ্ৰী দি দিয়া 6 ডিগ্ৰী দিয়াৰ পিছত প্ৰিভিউ কৰি চাব পাৰা এনেকা আহিব দেন কপি কৰি লবা দেন কন্ট্ৰোল ডি প্ৰেছ কৰিবা দেন কন্ট্ৰোল ডি প্ৰেছ কৰি থাকিবা এন্ড দেন ইটস কমপ্লিটেড এটো যেতিয়া কমপ্লিট হৈ যাব কন্ট্ৰোল ডি अगेन and then তুমি এটো সিলেক্ট কৰিবা এই কুটিটো সিলেক্ট কৰাৰ পিছত তুমি এটো সিলেক্ট কৰি কিনে তুমি ইয়াত লৈ আনিবা দেন এটো অলপ ডাঙৰ কৰিবা ওকে সেন্টাৰৰ মাধ্যমে শিফট এনেকে আমি শিফট এন্ড অল্টৰ মাধ্যমে এটো সেন্টাৰত এনেকে লৈ আনিম আৰু আমি কন্ট্ৰোল প্লাস প্ৰেছ কৰি চাইলম যেটো পারফেক্টলি আমাৰ ইয়াত আহিছে নে নাই yes it is come আমাৰ ইয়াত আহি গৈছে কন্ট্ৰোল মাইনাস কৰাৰ পিছত তুমি अगेन এটা এলিপস টুল লবা আৰু এলিপস টুল লোৱাৰ পিছত তুমি এই এলিপস টুলটো এই সেন্টাৰৰ মাধ্যমে অল্টাৰ এন্ড শিফট প্ৰেছ কৰি ইয়াৰ মাধ্যমে এটো মাজত দি দিবা ওকে ইমান লকে দি দিবা দেন ৰিলিজ কৰি দিয়া দেন তুমি এটো সিলেক্ট কৰি ইয়াত কালাৰ দিব লাগিব আৰু এটো কালাৰ আমি দি দিম ব্ল্যাক কালাৰ দি দিম দেন আমি ইয়াৰ ভিতৰ কালাৰটো ব্ল্যাক দি দিছো আৰু এটো যে বাহিৰৰ যোনটো কালাৰ আছে এটো মানে স্ট্ৰোকৰ কালাৰটো ঠিকে আছে এটো জাস্ট আমি 3 কৰি দিও ওকে এন্ড দেন তুমি কি কৰিবা এই গুটেইটো সিলেক্ট কৰিবা দেন ৰাইট ক্লিক এন্ড গ্ৰুপ কৰি লবা সো তুমি চাব পাৰা এটো আমাৰ পারফেক্টলি ইমান লকে হৈ গ'ল ওকে তাৰ পিছত আমি এটা এতিয়া ডিজাইন বনাম হেতু মই দেখাই আছো just a minute tiame lakshya computer training institute or eta logo majot je dibo lagibo he bostu to bana to control minus oru kori lolu screen to mane amar jonto art board ase zoom out kori loisu olop side kori dilu then ami etu joga control plus press kori etu jogat ami ki korim etia he ডিজাইন টু বনাম তো আমি এটা ধনুষ বনাব কাৰণে আমি লৈ লম পেন টুল
আৰু আমাৰ ষ্ট্ৰোকৰ যোনটো সাইজ হ'ব 2 পইণ্ট লৈ লৈছো আৰু আমি ইয়াৰ পৰা বেলেগ কালাৰ ল'ব পাৰো ইয়া ফিৰ আমি যোনটো আমাৰ কালাৰ আছে ইয়াত ব্লু দিয়া আছে আমি এটা কাম কৰো আমি ষ্ট্ৰোকৰ কালাৰটো লৈ লওঁ তোমাৰ এটো লৈ লওঁ ঠিক আছে এই কালাৰটো ইয়া এটো লৈ লওঁ এটো ওকে ইয়া এটো ল'ব পাৰা অলপ লাইট ল'ব লাগিব যোনটো কালাৰ আছে এতিয়া আমি ইয়াত এটা ক্লিক কৰিলো দেন আমাৰ এটা ইয়াত এটা ক্লিক দেন এটো স্মাৰ্ট গাইডলাইনৰ মাধ্যমে ইয়াত আমি এটা ক্লিক কৰিম তো এইবিলাক পুৰা কমপ্লিটলি সমান হৈ গৈছে আচ্ছা ইয়াত আমাৰ অলপ বেকা তেৰা কৰিব লাগিব সো আমি ইয়াৰ পৰা ইয়াত ক্লিক কৰিম দেন আমি কনভাৰ্ট এংকাৰ পইণ্ট ইয়াত ক্লিক কৰিম এণ্ড দেন আমি ইয়াৰ পৰা মুভ কৰিব পাৰিম এনেকৈ ওকে সো আমি এই কনভাৰ্ট এই লাইনটো লৈ ল'লো ইয়াত ক্লিক কৰি ইয়াৰ পৰা আমি এই বস্তুটো লৈ লৈছো দেন ইয়াত ক্লিক কৰি এনেকৈ মুভ কৰিবা দেন ইয়াত ক্লিক কৰি ভিতৰৰ ফালে অলপ মুভ কৰি দিবা ওকে তো মুভ কৰাৰ পিছত যদি তুমি এতিয়া তুমি এটো সিলেক্ট ডাইৰেক্ট সিলেকশন টুল সিলেক্ট কৰাৰ পিছত তুমি মুভ কৰিব পাৰিবা এনেকৈ ওকে তোমাৰ যদি প্ৰপাৰ হোৱা নাই তুমি এনেকৈ মুভ কৰি ল'বা এণ্ড দেন এইটো এনেকৈ সিলেক্ট কৰিবা এই হিচাপে তুমি মুভ কৰিব পাৰিবা সো আমি মুভ কৰি আছো দেন এইটো আমি সিলেক্ট কৰি ল'লো ইয়াৰ মাধ্যমে এইটো আমি মুভ কৰি ল'লো তো ইয়াত চাব পাৰা মোটামুটি আমি কৰি আছো আমাৰ হিচাপে যিমান আমি কৰিব লাগে সো মোটামুটি আমি কৰিলো এবাৰ ই কৰি লোৱা ওকে দেন আমি এই দুটা সিলেক্ট কৰিম পুৰা গুটিটো সিলেক্ট কৰাৰ পিছত আমি ষ্ট্ৰোকত যাম ষ্ট্ৰোকত যোৱাৰ পিছত ইয়াত গৈ কিনে আমি ইয়াৰ পৰা ইয়াৰ আমাৰ ইয়াত বিভিন্ন ধৰণৰ প্যাটাৰ্নস আছে তুমি ইয়াৰ পৰা যে কোনো অপচন এপ্লাই কৰিব পাৰা যেনেকৈ এটো ইয়া এই ধৰণৰ এপ্লাই কৰিব পাৰা আদাৰৱাইজ নৰ্মেল আমি নৰ্মেল লাইনটো আছে এটো এপ্লাই কৰিব পাৰো কিন্তু বহুত ডাঙৰ হৈ আছে স্কেল এনেকৈ সৰু কৰিব লাগিব এনেকৈ সৰু কৰি দিলো দেন এটো সিলেক্ট কৰিবা সেম এনেকা ধৰণৰ সিলেক্ট কৰিবা আৰু স্কেল কমাই দিবা $34 ওকে দেন আমি এইটো আমাৰ সিলেক্ট কৰাই আছে সো আমি এটো কি কৰো আমি এই পইণ্টটো সিলেক্ট কৰি চাও ক্যাপ ইয়া এটোও দিব পাৰা এটোও দিব পাৰা এণ্ড দেন বাহিৰত এৰি দিয়া এটো চোৱা আহি গৈছে এতিয়া আমি মাজত আচ্ছা আমি ইয়াত আৰু এটা কি কৰিম ইয়াৰ পৰা আমি পেন টুল লম ইয়াত এটা ক্লিক কৰিম দেন ইয়াত ক্লিক কৰি দিম এটো ক্লিক কৰাৰ পিছত তুমি এটো সিলেক্ট কৰিবা ডাইৰেক্ট সিলেকশন টুল দেন তুমি এনেকৈ ষ্ট্ৰেইট অলপ বেকা তেৰা কৰি কিনে ইমান লকে আমি ষ্ট্ৰেইট মানে আমি এটো এটা ইয়াত এটা এৰো এটা তীৰ লগাম তাৰ কাৰণে মই এটো এনেকৈ লৈছো সো আমাৰ এগেইন আমি লাইন সেগমেন্টৰ পৰা এটা লাইন লৈ লওঁ এনেকৈ ষ্ট্ৰেইট লাইন এটা তুমি শিফট প্ৰেছ কৰি এটা ষ্ট্ৰেইট লাইন দিব পাৰা ইমান লকে দি দিলা দিয়াৰ পিছত তুমি ষ্ট্ৰোকত যাবা সিম্পলি আমি বেছি একো আমি ইয়াত হেই নিদিও আমি এটো ক্লিক কৰিলো এটো দি দিলো এণ্ড দেন তুমি এটো দিয়াৰ পিছত আৰু আমাৰ কি দিব লাগিব এটো দি দিলো তো এই দুটা ডিজাইন দিয়াৰ পিছত এটো আমি আগৰ ক্লাছত দেখাইছো যদি তোমালোকে আমাৰ আগৰ ক্লাছবিলাক চোৱা নাই প্লিজ এটেন্ড কৰিবা তেতিয়া হলে এটো পাৰফেক্টলি আহিব এনেকৈ আমাৰ এটো হৈ গ'ল
এতিয়া আমাৰ এটো পারফেক্টলি আমাৰ আৰ্চাৰি ক'ব পাৰা আমাৰ ধনু ক'ব পাৰা কমপ্লিটলি এটো পারফেক্টলি আমাৰ হৈ গ'ল এতিয়া আমি অলপ সাইজ বঢ়াব পাৰো ইয়া তুমি কমাব পাৰা মই 4 পইণ্ট দি দিছো দেন মই অলপ সৰু কৰি লওঁ এতিয়া আমি এটো সিলেক্ট কৰি ৰাইট ক্লিক গ্ৰুপিং কৰিম দেন মুভ কৰি কিনে ইয়াত দি দিম তো এটো আমাৰ পারফেক্ট লোগো হৈ গ'ল কম্পিউটাৰ লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট এণ্ড নৰ্থ বঙাইগাঁও তো আশা কৰোঁ আজি মই যিবিলাক বস্তু তোমালোকক শিকালোঁ যদি তোমালোকে ভাল পাইছা প্লিজ আমাৰ চেনেলক সাবস্ক্ৰাইব কৰি লোৱা লাইক কৰা আৰু শ্বেয়াৰ কৰা যিমান পাৰা আমাৰ ভিডিও শ্বেয়াৰ কৰা তেতিয়া হলে বেলেগ ষ্টুডেণ্টও আমাৰ পৰা বহুত কিবা কিবি শিকিব পাৰিব থ্যাংক ইউ বাই বাই টেক কেয়াৰ